মই সঁচা কথা এটা কৈ আছো আজি মই যেতিয়া মই কৈছো বোলে চেং মাছ বুলি কওঁতে অবজেক্টিফাই কৰা বুলি কৈ আছে আৰে চেং মাছ বুলি মই যেটো দেখা পাইছো মই চেং মাছ টাইপ দেখা পাইছো চেং মাছ বুলি কৈছো ঠিক আছে বাট দ্য থিং ইজ দ্যাট আলটিমেটলি আই এম নট অবজেক্টিফাইং এনিওয়ান মোৰ প্ৰশ্ন ইয়াতে আছে যে যদি ডিম্পু বৰুৱাৰ ইউটিউব চেনেল বা ইনষ্টাগ্ৰাম তেওঁৰ যদি পেজ নাথাকিলে হয় তেওঁ অসমৰ ৰাইজৰ কাৰণে কি কৰিছে মোৰ প্ৰশ্নটো হেতু প্ৰথম প্ৰশ্ন আৰু অস্তিত্বটো কি উইদাউট দ্য ইউটিউব চেনেল উইদাউট দ্য ইনষ্টাগ্ৰাম উইদাউট দ্য ফেচবুক পেজ মই ডিম্পু বৰুৱাৰ অস্তিত্বত এটা প্ৰশ্ন ইয়াতে কৰিবলৈ বিচাৰিম যে উইদাউট ফেচবুক উইদাউট ইনষ্টাগ্ৰাম উইদাউট ইউটিউব হোৱাট ইজ দ্য গ্ৰাউণ্ড ৰিয়েলিটি চেক অফ ডিম্পু বৰুৱা যিটো আমাৰ মানুহে আজিৰ ডেটত এতিয়া সমালোচনালৈ তেওঁলোকে টানি আনিছে আৰু মোৰ কথাটো কত মোৰ পইণ্টটো কত ভুল আছিলে যে মই যিখিনি কথা কৈছো হোৱাট এভাৰ আই সেড মই যিখিনি কথা কৈছো সেই কথাখিনি মই অকল তেওঁৰ ভিডিঅ' দেখা পাই কোৱা কথা মই তেওঁৰ ভিডিঅ' যিখিনি দেখিছো তেওঁ ভিডিঅ'ত যিখিনি কাম কৰি আছে সেই ভিডিঅ'খিনি কোৱাওঁতে মানুহে মোক কি কাৰণে বেয়া পাইছে আৰু অসমৰ ছাত্ৰ সমাজ বা অসমৰ জনগণৰ কাৰণে যেনেকে সময় গগৈৰ দৰে আমাৰ ইউটিউবাৰ বিলাকে কাম কৰি গৈ আছে তেনেহলে তেওঁলোকে কিয় কাম কৰিব পাৰে নাই আৰু মই অস্তিত্বত ইয়াতে এটা প্ৰশ্ন কৰিবলৈ বিচাৰিম যে অকল প্ৰমোচনৰ পইচা দি যিখিনি কাম কৰি আছে ইয়াতে অস্তিত্বটো ক'ত জাষ্ট লেট মি ন' উইদাউট ইউটিউব উইদাউট ইনষ্টাগ্ৰাম উইদাউট ফেচবুক হু ন'জ ডিম্পু বৰুৱা মই এটা প্ৰকৃত সত্য মই সবকে সুধিবলৈ বিচাৰিম ইয়াতে আমাৰ গোটেই যিমানখিনি ভিউৱাৰ্ছ আছে মোক এটা কথা এটা প্ৰশ্নৰ উত্তৰ দিলে হ'ল যে ডিম্পুৱে অসমৰ ৰাইজৰ কাৰণে অসমৰ ৰাইজৰ স্বাৰ্থত আজিলৈকে কি কৰিছে মোক এই প্ৰশ্নটোৰ উত্তৰ দিলে হ'ল অসমৰ ৰাইজৰ স্বাৰ্থত ডিম্পু বৰুৱাই আজি অসমৰ ৰাইজৰ স্বাৰ্থত আমাৰ জনগণৰ স্বাৰ্থত অসমৰ ৰাইজৰ স্বাৰ্থত ডিম্পু বৰুৱাৰ অৱদান কি মোক কোনোবা এটা যদি এই প্ৰশ্নটোৰ উত্তৰ দিব পাৰে তেনেহলে মই তেওঁৰ লগত কথা পাতিম ঠিক আছে আৰু এটা কথা মই কৈ আছো যে সোশ্যাল মিডিয়া সেন্সেশন ইজ এ ভেৰি ডিফাৰেণ্ট থিং কিন্তু অসমৰ আজি অস্তিত্ব নোহোৱা হৈ যাবলৈ ধৰিছে লাইভত কয় ভিক্টৰ দাস মোটাহি ভিক্টৰ দাসে একচেপ্ট কৰে কিন্তু আজিৰ ডেটত মই এটা কথা কওঁ ভিক্টৰ দাসে কোনো কমিউনিটিক কন্টেন্ট বনাবলৈ চেষ্টা কৰা নাই ভিক্টৰ দাসে কোনো এটা কমিউনিটিক লৈ যেনেকে LGBTQ কমিউনিটি এটা হওক বা যিকোনো এটা কমিউনিটিক লৈ ভিক্টৰ দাসে কিন্তু কন্টেন্ট ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰা নাই মই ডিম্পু বৰুৱা Okay, sorry. ডিম্পু বৰুৱা তেওঁ টিচাৰ কমিউনিটিক টোটেলি ঠাট্টা সুৰেৰে তেওঁ বহুত বেয়াকৈ ঠাট্টা কৰিছে এইটো হাঁহিছে আৰু প্লাছ তেওঁ যদি ইমান ভিডিঅ'টো ধুনীয়াকৈ বনাইছিলে সেইটো ভিডিঅ' তো তেওঁ এটা কাম কৰক তেওঁ জিকে যদি তেওঁ ট্ৰান্সলেট দেখা পাইছিলে তাত তেওঁ ক্ষমতা আছে নেকি এজন জব দিবৰ কাৰণে এক্স্যাক্টলি মই ইয়াতে ক'ব বিচাৰিম যে কি যোনখিনি একদম ৰাইট পইণ্টত কথা কৈছে ইয়াতে সুমনে যে যদি আপুনি ট্ৰান্সজেন্ডাৰ খিনিৰ প্ৰতি আপোনাৰ ইমানে দৰদ তেনেহলে আপুনি এটা কাম কৰক কৰিম যে মই কৈছিলো যে ডিম্পু বৰুৱাই পইচা দিলে পেটিকটো বেচিব ঠিক আছে এই কথাষাৰ মই কৈছিলো কিন্তু হেতু আজি অসমৰ জনগণই দেখা পাইছে নে নাই পোৱা যে ডিম্পু বৰুৱাই এটা কেক কাটা ভিডিঅ' ফিটা কাটা ভিডিঅ' ডিম্পু বৰুৱাৰ কিন্তু ব্লগত তেওঁৰ চেনেলত আমি দেখিবলৈ পাইছো কিন্তু তেওঁ আহিব লগা প্ৰজন্মৰ কাৰণে ঠিক আছে তেওঁ আহিব লগা প্ৰজন্ম আৰু ইনফেক্ট মই এইখিনিয়ে কৈ আছো আজি ডিম্পু বৰুৱাই কেইদিনমান আগতে সমালোচনা তেওঁ হৈছিলে য'ত ডিম্পু বৰুৱাই কৈছিলে তেওঁ আহোমৰ ওপৰত কিছুমান মিছ ইনফৰমেশ্যন তেওঁ স্প্ৰেড কৰিছিলে তাৰ মানে আমি ইয়াতে এতিয়া এই ইউটিউবাৰ বিলাকৰ তেওঁলোকৰ একচুৱেলি তেওঁলোকৰ পঢ়া শুনাৰ ডিগ্ৰীটোৰ ওপৰত অকমান কথা পাতিব পাৰো নেকি যিহেতুকে এডুকেশ্যনৰ ৰিলেটেড এডুকেশ্যনৰ লগত মই জড়িত হৈ আছো আজি হঠাতে এটা সেন্সেশন বনি কিনে তেওঁ কেইদিনমান আগতে তেওঁ নিজে আহোমৰ ওপৰত এটা ভুল ভিডিঅ' বনাইছে য'ত তেওঁ প্ৰতিক্ৰিয়া দিছিলে তেওঁ ক্ষমা খুজিছিলে তাৰ মানে কি যে যি টি কণ্টেণ্ট বনাই নিজকে ভাইৰেল কৰিবলৈ চেষ্টা কৰি একো লাভ নাই ঠিক আছে আৰু মোৰ এটাই কথা মই উইদাউট ষ্টাডি একো কামে নকৰো এটা কথাই মই কৈ দিলো আজিৰ ডেটত ভিক্টৰ দাসে যদি ভিক্টৰ দাস হয় ভিক্টৰ দাসে কাকো জখলা বনাই ভিক্টৰ দাস উঠা নাই বা ভিক্টৰ দাসে এটাই কথা যে ভিক্টৰ দাসে সঁচা কথা কয় সঁচা কথা ক'বলৈ ভয় নকৰে আৰু এইটো অসমৰ জনগণে দেখি আহিছে কাৰণ মৃত্যুক ভয় নকৰা মানুহ মই এইখিনিয়ে কথা ক'লো মৃত্যুক মই ভয় নকৰো আৰু এই যিখিনি আমাৰ পলিটিচিয়ানছে যোনখিনি ইউটিউবাৰক ব্যৱহাৰ কৰি আছে আৰু তেওঁলোকে ব্যৱহাৰ হ'বলৈ দি আছে যদি দুটকাৰ কাৰণে তেওঁলোকে অসমৰ জনগণৰ লগত খেলিবলৈ লৈছে মোৰ প্ৰশ্নটো হৈছে অসমৰ জনগণে তেওঁলোকক কেনেকৈ এটা ৰিয়েল হিৰো বুলি ভাবিব লৈছে